হেল্ল' এভৰিৱান, আজি মই বনাম চয়া পোলাও। তাৰ বাবে লৈছোঁ 2টা আলু, দাংবডি, পটল আৰু বন্ধাকবি। চয়াবিনখিনি অকণমান সময় গৰম পানীত তিয়াই থ'ম। ইয়াতে দিছোঁ তেল, তেলত কাটি থোৱা দি দিছোঁ চব্জিখিনি, অলপ নিমখ আৰু হালধি দি ভাজি ল'ম। এয়া ভজা হৈ গ'ল। এতিয়া দিম তেল আৰু গৰম মছলা, লগতে ইয়াতে দি দিম পিঁয়াজখিনি অলপ সময় ফ্ৰাই কৰাৰ পিছতে দি দিম বিলাহীখিনি ভালদৰে ফ্ৰাই কৰাৰ পিছত দিম আদা নহৰু পেষ্টটো গোন্ধ যোৱালৈকে আমি ভালকৈ ভাজি ল'ম। তাৰপিছতে দি দিম চয়াবিন। লগত ইয়াতে চব্জিখিনি দিয়াৰ পিছত মই দি দিছোঁ মছলা, ধনিয়া পাউডাৰ, জিৰা গুড়ি চব দি দিলোঁ। লগতে এতিয়া ভাজি ল'ম। ভাজাৰ পিছত এয়া চব ইয়াতে এতিয়া দি দিম আমি ৰাইচ, আৰু লগতে এতিয়া দি দিম কেইটামান ড্ৰাই ফ্ৰুটছ। এতিয়া ভালদৰে মিক্স কৰাৰ পিছতে আমি ইয়াত দি দিম ঘিউটো দিলে ইয়াৰ এটা ধুনীয়া স্মেল আহিব। আৰু এয়া চব ৰেডি।